মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি মই ক'ত গৈ আছোঁ কি কৰি আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওক আহক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই পুৱাই গা পা ধুই ৰেডি হৈ গ'লোঁ ডিউটিলৈ। আজি অলপ নগাঁৱলৈ যাব লাগিব, নগাঁৱলৈ সজাইলৈ এটা কাম আছে, গতিকে আহক বলক মোৰ লগত আপোনালোককো লৈ যাওঁ নগাঁৱলৈ। আৰু মই ডিউটিত যোৱাৰ আগে আগে গা পা ধুই আহি মহাদেৱৰ ওচৰত চাকি ধূপ জ্বলাই সেৱা এটি জনাওঁ, তাৰপিছত ডিউটিলৈ আৰু মোৰ বন্ধুজন আহি পোৱা নাই, সেয়েহে গাড়ীৰ ভিতৰতে AC লগাই অলপ বহি আছোঁ। তো তেওঁ আহিলে যাম আৰু তেওঁ খানাপাৰাত অলপ ৰখছোঁ চাহ খাবৰ কাৰণে, গতিকে একাপ চাহ খাই লওঁ, তাৰপিছত আৰু ষ্টাৰ্ট দিম গাড়ী। আৰু আমি এতিয়া সোণাপুৰ টোলগেট পাৰ হৈ আহিলোঁ। পাৰ হৈ আহি দেখা পালোঁ কি সুন্দৰ সুন্দৰ ফুল ডিভাইডাৰত, ৰাস্তাৰ ডিভাইডাৰত ফুলি আছে। একদম মজা লাগিছে ফুলবোৰ দেখি, আৰু ফুলবোৰৰ নাম কিন্তু কি হয় নাজানো। আৰু আমি আহি নেলি পাৰ হৈ আহি পালোঁ এয়া চেগুন গছৰ বাগিচাৰ মাজত থকা কেইখনমান দোকান। ইয়াতে আপোনালোকে ব্ৰেকফাষ্ট কৰিব পাৰে। কি সুন্দৰ হয় পৰিৱেশটো, মানে পূৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত বহি কেনে আপোনালোকে ব্ৰেকফাষ্ট কৰিব পাৰে। আৰু মই পুৰি অৰ্ডাৰ কৰিলোঁ, আহিলে খাব লাগিব আৰু অলপ আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগে জনাব। আৰু পুৰি অৰ্ডাৰ কৰিছিলোঁ, পুৰি আহি গ'ল, এতিয়া খাওঁ, খাই লৈ কেনেকুৱা লাগিলে আপোনালোকক কৈ আছোঁ। টেষ্টি বঢ়িয়া, একদম বঢ়িয়া লাগিছে একদম। আৰু পেট পূজা কৰি এতিয়া ফাইনেলি পেট পূজা কৰিলোঁ, গতিকে এতিয়া আৰু গাড়ীত আহিলোঁ, যাব লাগে আৰু এতিয়া পাই গ'লোঁ নগাঁও। আৰু মোৰ ভিডিঅ'টো পূৰা সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ। আজিলৈ ইমানেই, এৰিছোঁ দিয়ক একদম।